কাইলৈ UPPLত যোগদান কৰিব খাম্ফা বৰগয়াৰীয়ে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে BPFৰ প্ৰাক্তন নেতাগৰাকীয়ে চিৰাঙত আয়োজিত যোগদান সমাৰোহত 4 শতাধিক নেতাকৰ্মীৰ সৈতে UPPLত যোগ দিব খাম্ফা বৰগয়াৰীয়ে BPF ত্যাগৰ পিছতে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তীব্ৰ বিশুদ্ধাৰ প্ৰকাশ খাম্ফা বৰগয়াৰীৰ মোৰ সমষ্টিৰ অন্তৰ্গত যি 11টা প্ৰাইমাৰী আছে এই 11টা প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু প্ৰাইমাৰী এক্সিকিউটিভবিলাককে লগত লৈ পেলাই যোগদান কৰি ইয়াত 400 বা 500 তেনেকৈ মই যেনেকৈ ব্যক্তিগত সিদ্ধান্ত লৈ পেলাই ইচ্ছা দি মই BPF ত্যাগ কৰিছোঁ আৰু UPPLত যোগদান কৰিবলৈ কৈ আছোঁ আৰু তেনেকুৱা বহুতো ব্যক্তি থাকিব পাৰে যিসকলে বহুদিন ধৰি চাই আছে BTCৰ ৰাজনীতিটো কি হ'বলৈ গৈ আছে আৰু BTCৰ ভৱিষ্যতটো যদি ভাল কৰিব লাগে তেতিয়াহ'লে ৰেছপন্সিবল ব্যক্তিসকলে নিশ্চয় নিজে নিজে চিন্তা কৰি পেলাই কোনটো দলত থাকিলে ভাল ইয়াৰ সিদ্ধান্তটো ল'ব কিন্তু মই যিটো UPPL দলত যোগদান কৰিম মই কৈছোঁ ইচ্ছাদি মই কৰিছোঁ আৰু কাৰণটো মই কৈছোঁ যে UPPLত থাকিলে UPPLৰ নেতাসকলৰ যিটো মেণ্টেলিটি সেইটো মই দেখিছোঁ আৰু সিহঁতৰ লগত মিলি গৈ যদি কাম কৰিব পাৰে তেতিয়াহ'লে BTCৰ সৰ্বাংগীন উন্নয়ন মাত্ৰ নহয় ইয়াৰ অকল শান্তি প্ৰতিষ্ঠা কৰাৰ কথা নহয় সমগ্ৰ জাতি গোষ্ঠীক লৈ পেলাই নতুন এটা ৰাজনৈতিক দৃষ্টিভংগী একত্ৰীকৰণৰ ক্ষেত্ৰত এই কাৰ্যটো সেই কামটো সম্ভৱপৰ হ'ব বুলি মই